Good evening everyone. আজি আমি লগাৰিথম চ্যাপ্টাৰটো কৰিলো। লগাৰিথম চ্যাপ্টাৰটো ক্লাস 11 ৰ BMST সাবজেক্টত লাগে আৰু বাকি সৰু ক্লাস বিলাকৰ লাগে, স্কুল বিলাকতো লাগে। তো আমি লগাৰিথম চ্যাপ্টাৰটো আজি ডিসকাস কৰিম। তো লগাৰিথম হয় কি বস্তু? সো লগাৰিথম আমাক কিছুমান বস্তু সলভ কৰোতে হেল্প কৰে আৰু লগাৰিথম বস্তুটো কেনেকুৱা হয় প্ৰথম হেতু জানিলো কনভাৰ্সন কি হয়। সো 2 কিউব ইকুৱেল টু সবেতো জানা 2 কিউব ইকুৱেল টু সদায় কি হয় 8 হয় হয়নে 2 কিউব ইকুৱেল টু 8 এইটো ফৰ্মক আমি কি বুলি কওঁ জানেনে এক্সপোনেনশিয়াল ফৰ্ম বুলি কওঁ কি বুলি কওঁ এক্সপোনেনশিয়াল ফৰ্ম তো এই যোনটো এক্সপোনেনশিয়াল ফৰ্ম আছে তো ইয়াক যদি আমি এটা বেলেগ ফৰ্মত দেখাব বিচাৰো তো সেম কথাই হ'ব বাট আমি ফৰ্মটো জাস্ট বদলাম আমি জাস্ট কি কম এটো যোনটো 2 আছে 2 বেস বুলি কয় বেসটো জাগাত ৰাখিম আৰু এইটো তোমাৰ হে কৰিম ৰিজাল্টেন্ট হয় তো তাক আমি ওপৰত লৈ যাম হয়নে ৰিজাল্টটোক আমি কত ওপৰত লৈ গৈছো আৰু এই এক্সপোনেন্ট যোনটো আছে এক্সপোনেন্টক আমি ইফালে লৈছো ইকুৱেলৰ তো এইটো ফৰ্মত লিখিব পাৰো তো এইটোই হ'ল লগাৰিথম ফৰ্ম তো সোয়া লগাৰিথম ফৰ্ম আৰু এক্সপোনেনশিয়াল ফৰ্মৰ মাজত জাস্ট প্ৰেজেন্টেশনটো হে বেলেগ বাকি ইয়াৰ মিনিংটো সেম হয় তো মানে লগত আমি কি ক'ব বিচাৰিছো বেস যদি 2 থাকে আৰু তাৰ ৰিজাল্টটো আমি 8 পাম সেই মানে হেতু তিনিবাৰ যদি মাল্টিপ্লাই কৰো হেতু 2 2 ইনটু 2 ইনটু তিনিবাৰ যদি কৰো তো হেতুকে প্ৰেজেন্ট কৰিব বিচাৰিছে লগাৰিথম আৰু লগে আমাক কিছুমান বস্তু হেল্প কৰে যেনেকুৱা তুমি সোয়া ৰুট আমি ধৰা 4 কি কয় 5 ৰ ৰুট কৰিম তো ঠিক আছে এটো ৰুট ইউজ কৰি কিনি ক্যালকুলেটৰত কৰি দিলো বা ইউজ কৰি উলাই দিলো বাট যদি তোমাক এনেকুৱা সিচুৱেচন দিয়া থাকে 5 টু দি পাৱাৰ 1/3 এনেকুৱা কেস দিয়া থাকে হেতু উলাওতে দিগদাৰ হ'ব নাই তো হেবিলাক বস্তু আমি লগৰ থ্ৰু দি সলভ কৰিব পাৰো সেই কাৰণে আমাক লগ লাগে তো এতিয়া লগ অৰিজিনেট কেনেকৈ হৈছে হেতু অলপমান চাইলো কি বস্তু হয় তো লগাৰিথম ইজ জাস্ট অ্যানাদাৰ ওয়ে অফ ৰাইটিং এক্সপোনেন্ট এক্সপোনেন্ট লিখাৰ এটা মানে এটা বেলেগ টেকনিক হয় মই কৈছো এক্সপোনেনশিয়াল ফৰ্মত থাকে তাক আমি লগাৰিথম ফৰ্মত লিখিব পাৰো এটা বেলেগ ফৰ্ম হয় আৰু ইয়াৰ যোনটো কনভাৰ্সন আছে না লগাৰিথম ভ্যালু বিলাকৰ ফাৰ্স্ট কোনে সাজেষ্ট কৰিছে জানে জন নেপিয়াৰে ওলাইছিলে ফাৰ্স্ট ঠিক আছে জন নেপিয়াৰ তো জাস্ট এমসিকিউৰ কাৰণে মনত ৰাখিব পাৰা আৰু ইফালে আহি গল তোমাৰ আমাৰ ইম্পৰ্টেন্স পাৰ্ট ইয়াতে কি থাকে অলৰেডি মই কৈছো তোমালোকক যেনেকৈ a to the power b equal to c মই যে এইমাত্ৰ এক্সাম্পল দিলো 2 কিউব ইকুৱেল টু কি হয় 8 হয় তো এই 2 যোনটো আছে 2 বেস হয় 3 টো আমাৰ কি হয় এক্সপোনেন্ট হয় হয়নে 3 টো এক্সপোনেন্ট হয় আৰু 8 টো কি হয় ৰিজাল্ট হয় তো সেই বস্তুতে কৈছো তো বেস এটো কোৱা হয় আৰু বেস 2 বেস বুলি কম 3 টো এক্সপোনেন্ট হৈ গল 8 টো ৰিজাল্ট হৈ গল তো লগৰ একেটা টাৰ্মছ এনেকৈ ইউজ কৰো এতিয়া আহি গল কমন টাইপস অফ লগাৰিথমস কি আছে সো এটা কমন লগাৰিথম আমি বেস কিমান ধৰো 10 ধৰো ঠিক আছে আৰু নেচাৰেল লগাৰিথম বেস কি হয় ই হয় যাৰ ভ্যালু 2.718 ক্লিয়াৰ আৰু যোনটো কমন লগাৰিথম আছে হেতু কোনে ইন্ট্ৰোডিউস কৰিছে এটো হেনৰি ব্ৰিক্সে কৰিছে হয়নে হেনৰি ব্ৰিক্সে কৰি দিছে এটো আৰু বাকি যোনটো নেচাৰেল আছিল হেতুক আমাৰ জন নেপিয়াৰে ওলাইছিলে তো এতিয়া আমি কেটামান ইয়াৰে ফাৰ্স্ট ফৰ্মুলা কিছুমান চাইলো ৰুলস কি আছে তো তোমালোকে কিছুমান জানাই আৰু জান নাই তো একবাৰ ৰিকল কৰি লবা ৰিভিজন হৈ যাব তো এটোত ফাৰ্স্ট দি আছে log a পাৱাৰত আছে কি m into n মাল্টিপ্লাই আছে তো মাল্টিপ্লাই থাকিলে কি কৰিব লাগে মাল্টিপ্লাই থাকিলে তোমালোকে ইনটু কৰি দিবা log কি হৈ যাব a to the power m plus log a to the power n তো মাল্টিপ্লাই থাকিলে প্লাস কৰিব লাগে নেক্সট আমাৰ আছে ডিভাইড থাকিলে আমি কি কৰিম মাইনাস কৰি দিম ঠিক আছে log a to the power n সো এটো তো বেস হয় সেম আছে ডিভাইড যেটো আছে m আৰু ইফালে মাজত কি হৈ গৈছে মাইনাস আহি গৈছে ঠিক আছে মাইনাস আহি গল তাৰ পিছত আছে log a পাৱাৰত m আকৌ পাৱাৰত k এনেকুৱা কেছত k টো আহি যাব ফাৰ্স্টত আৰু থাকি যাব আমাৰ log a to the power m ঠিক আছে ইয়াৰ পিছত আহি গল log a to the power a equal to 1 হয় তো এটো কি হয় তুমি অলৰেডি ফৰ্মুলা এটো জানাই সোয়া a equal to a হয় না নাই a equal to a হয় তো এই a এর পাৱাৰত এটা 1 আমি লিখিব পাৰো তো এটো কোনটো ফৰ্মত আছে এক্সপোনেনশিয়াল তাক যদি মই লগাৰিথমত লিখিব যাও এই মাত্ৰ বুজাইছিল নহয় a টো বেস হয় জাগাত থাকিব আৰু এটো ৰিজাল্টটো কোনফালে আহিব পাৱাৰত আহি যাব আৰু এক্সপোনেন্টটো ইফালে কৰি দিম তো এটো তো log a to the power 1 মানে 1 এনেকৈ পাইছো আৰু log a to the power 1 মানে আকৌ 0 হয় তো অলৰেডি ইনডাইসেস তো তুমি পাইছিলাই a to the power 0 equal to কি হয় অলৱেজ 1 যি কোনো বস্তুত পাৱাৰত 0 থাকিলে आंसर 1 হয় তো এই বস্তুটোকে যদি আমি লগত লিখিব যাও তো a টো বেস জাগাত থাকিব ৰিজাল্ট আৰু এক্সপোনেন্টটো ইন্টারচেঞ্জ কৰি দিলে এনেকুৱা হৈ যাব তাৰে পৰা এটো ফৰ্মুলা পাইছে log a to the power 1 equal to 0 ক্লিয়াৰ হৈছে log b to the power a এৰ পৰা আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো ইয়াক আমি যদি তলত লৈ যাও b to the power a হৈ যাব হয় না এটো নিউমাৰেটৰত আছে ডেনোমিনেটৰত লৈ গৈছিলো বাস হি বেস বদলি গল আৰু এটো কেছত কি 7 টো আমি এনেকৈ দেখাব পাৰো log a to the power b into log b to the power m সো ইয়াতে কৰিছো কি ইয়াতে যোনটো হে আছে এটো সেম ৰাখিছো সো a তলত আছিল
বেছত আছিলে m2 পাৱাৰত আছিলে সেম আছে অকল মাজত মই b এটা এই কৰিছোঁ তো হেনে কৰিও লিখিব পাৰি লগৰ ৰুলছ হিচাপত ঠিক আছে তো এতিয়া আমি কেইটামান সাম প্ৰেক্টিছ কৰি লওঁ তেতিয়া কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ যাব ঠিক আছে তো ফাৰ্স্ট আছে কোৱেশ্চনটো চোৱা কি দিছে তো log 3 √2 324 আছে তো ইয়াক সলিউশন কৰাৰ কাৰণে প্ৰথমতে মই লৈ লম let ধৰিলো আমি log 3 √2 ইফালে 324 ইকুৱেল টু x তো যেহেতু এটো লগাৰিথম ফৰ্মত আছে ফাৰ্স্ট আমাৰ কাম হ'ব এটো কোনটো ফৰ্মত লৈ যোৱা এক্সপোনেনশিয়াল ফৰ্মত লৈ যোৱা এক্সপোনেনশিয়াল ফৰ্মত লৈ গলে তুমি কি কৰিবা জানানে এইটো চেঞ্জ কৰি দিয়া x টো ইফালে আহি গল আৰু 324 টো কোনফালে লৈ আহিলো ৰাইট সাইডত লৈ আহিলো কিন্তু ইয়াৰ পিছত আমাৰ কাম কি হ'ব জানা ইয়াৰ পিছত কাম হ'ব আমাৰ এইটোৰ ফেক্টৰাইজেশ্যন ওলাব লাগিব 324 ত কিমানটা 3 আছে কিমানটা 2 আছে তো 324 ত কিমানটা হি আছে হেটো আমি চাই দিও 324 ত যদি আমি প্ৰথমতে এটা কাম কৰো 2 এ ডিভাইড কৰো 216 2 2 এ 8 বাৰ যাব আৰু 8 যাব আৰু বাকিখিনি আমি 9 9 যা 81 পাই গলো তো ইয়াৰ পৰা আমি ফেক্টৰেশন কৰিলে 2 কেটা পালো 2 পালো ইয়াতে তোমাৰ দুটা আৰু 3 কেটা পালা 4টা পালা তো ইয়ালৈকে ঠিকই আছে তো ইয়াক আমি এটা প্ৰেজেন্ট কেনে কৰিম চাবা 3 সো ফার্স্ট কেসো 3 আগত আছে তো মই 3 আগত লিখি দিলো আর ইফালে সেকেন্ডত 2 আছে কিন্তু 2 নহয় আমাৰ ইফালে ৰুট আছে তো মই এটো ৰুট কেনেকে বনাম চাবা মই তাকিবা এটা 2 দুটা ৰুট 2 থাকে মানে দুটা ৰুট যদি মাল্টিপ্লাই কৰা এটা 2 পায় তো দ্যাট মিন্স আমি কব পাৰো আমাৰ সামটো দুটা 2 আছে নাই তো আমি দ্যাট মিন্স কি কৰব ৰুট 2 মানে 4টা আছে বুলি আমি কব পাৰো 3 তো 4টা আছে কিন্তু 2 দুটা আছিল কিন্তু ৰুট 2 4টা আছে এতিয়া আমি both side এনেকে লিখিলো আৰু ইফালে আমি একেলগ কৰি দিলে হোল টু দি পাৱাৰ 4 লিখিব পাৰি এটো ইনডেক্সেস ৰুল হয় একেলগে ব্ৰেকেট ইউজ কৰিলে পাৰা তো এতিয়া দেখাত সেম হলে নাই তো ক্যান্সেল হৈ গলে কি হৈ যাব x = 4 তো এটো आंसर আমি সলভ কৰি দিলো এতিয়া এটো কোৱেশ্চন চাও আমি এটো কোৱেশ্চন আমি কেনেকে সলভ কৰিব পাৰো তো এটোৰ কাৰণে আমি সেম প্ৰসেস ইউজ কৰিম let ধৰিম let log √5 0.008 ইকুৱেল টু কিমান ধৰিছো x ধৰিম সেম আৰু এই সাম কেটাত মই লেট ধৰি দেখাই আছো পিছৰ কেটা মই ডাইৰেক্ট কৰি দিম হা আৰু ইফালে আমি তা কি কৰো টেক্স লগাৰিথম ফৰ্মত আছে এক্সপোনেনশিয়াল ফৰ্মত প্ৰথমতে লৈ যোৱা পাৱাৰ টু চেঞ্জ হ'ব হয়নে পাৱাৰ টু চেঞ্জ হলে সো ইফালে আহি যাব x আৰু ইফালে আহিব 0.008 ইয়াৰ পিছৰ স্টেপ কি কৰিম √5 আছে পাৱাৰত x থাকক এটুক মই 8/1000 লিখিব পাৰো নে ঠিক আছে পাৰো যদি পাৰো তাৰছত আমি ক্যান্সেল কৰি দিব পাৰো 4 দি কেবাৰ যায় দুবাৰ যায় 4 দি এক যাব তোমাৰ 25 100 যাব 25 250 থাকিল আকৌ 2 দি যাব 125 ঠিক আছে তো আমি তলত ইফালে পালো x আৰু এটো পালো 1/125 মানে কি 5 কিউব ইয়াৰ পিছৰ স্টেপটো আমি চাও তো ইয়াতে হৈ গল √5 হোল টু দি পাৱাৰ x আৰু অলৰেডি মই কৈছো আমাক √5 লাগে যেটো ইটো সেট √5 আছে তো আমি 5 আছে না 5 ৰ জায়গাত আমি √5 যদি লিখিব বিচাৰিছো তো পাৱাৰত 3 নহয় কি হ'ব জানে 6 হ'ব 6 হ'ব কিয় মই কৈছিলো এটা 5 ত দুটা √5 থাকে এটা 5 ত √5 কেটা থাকে দুটা থাকে তো আমাৰ তাতো তিনটা 5 আছে তো √5 কেটা থাকিব 6টা থাকিব তো হেকাৰণে 6টা লিখিছো কিন্তু তথাপি কি হ'ব সোচোন মিলা নাই ডিনোমিনেটৰ নিউমাৰেটৰ ইফালে আমি ইয়াক লৈ যাম ওপৰ ফালে লৈ গলে ইনডেক্সেস ৰুল কি হ'ব -6 both side √5 cancel x = কি হৈ যাব -6 তো এনেকে আমি এটো সলভ কৰিব পাৰো কোৱেশ্চন নম্বৰ 3 টু চাও 3 টু কি দিছে কোৱেশ্চন নম্বৰ 3 টু সলিউশন ইয়াতো আমি let ধৰি দেখাই দো let log 4 to the power 1/16 equal to x imply ইয়াতে হৈ গল তোমাৰ log তো গুছি যাব হয়নে আমি এটো এক্সপোনেনশিয়াল ফৰ্মত লৈ গৈ আছো 4 to the power x = 1/16 তো 4 to the power x = 1/16 মানে 4 স্কয়াৰ লিখিব পাৰো তো 4 to the power x = 4 স্কয়াৰ টু ওপৰত লৈ যোৱা ওপৰত লৈ গলে কি হ'ব মাইনাস হৈ যাব কিয়কি মই কৈছো অলৰেডি ইনডেক্সেস ৰুল ওপৰত ললে সাইন চেঞ্জ তো এটো হ'ব x = -2 आंसर আমি পাই গলো এবাৰ এটো কেছ আহো এটো কেছত আমি সলিউশন কৰো এটো লেট ধৰিলো log 9 √3 0.1 bar equal to x তো 9 আহিল √3 আহিল পাৱাৰত আহি গল x আৰু ইফালে হল 0.1 bar 9 √3 তো হোল টু দি পাৱাৰ x equal to
চোৱা 1 বাৰ থাকিলে ৰিপিট হৈ থাকে, ৰিপিট থাকিলে আমি কি লিখিব পাৰোঁ 1/9 কিয় 1ক 9 ডিভাইড কৰিলে ৰিপিট হৈ থাকে। তো ইয়াৰ পিছত আমি কি কৰিম, এইটো চাইডে অকল 9 আছে, ইফালে চোৱা 9 আৰু √3 আছে। তো আমি এটা কাম কৰিম, এইটো 9ৰ জেগাত লিখি দিম 3 স্কুৱেৰ আৰু এইটো √3ৰ জেগাত লিখি যাম 3√1/2 পাৰিতো লিখিব x আৰু এইটো কৰি দিম 3 স্কুৱেৰ, 9 মানে 3 স্কুৱেৰ হয়। তো ইয়াৰ পাছৰ ষ্টেপটো হ'ব, চোৱা ইয়াতে 2 আছে, তো আমি একেলগে কি কৰিব পাৰোঁ জানে প্লাছ মাৰি দিব পাৰোঁ, কিয় ইণ্ডাইচেছ ৰুলত মাল্টিপ্লাই থাকিলে কি হয় প্লাছ কৰিব পাৰা। আৰু তলত 3/2 আছে, তাক ওপৰত লৈ যোৱা -2 হৈ যাব। ইয়াৰ পাছত আমি এইটোক লিখিব পাৰোঁ কিমান জানানে 2 + ½ 2 + ½ কৰিলে কিমান হয় 5/2, কিয় 2 2 = 4 + 1 5/2, এইটো তোমালোকে জানাই অলৰেডি = 3/2। তো 3 3 কেঞ্চেল, 5/2 = x, ইফালে -2। এনচাৰ কি হ'ব জানানে x = এই তলৰ 2টো ওপৰটো মাল্টিপ্লাই হৈ যাব -4 আৰু 5টো তলত আহি যাব -4/5। ক্লিয়াৰ। নেক্সট চাপ্টাৰৰ পৰা মই লেট নধৰোঁ, কিন্তু ডাইৰেক্ট কৰি দিম হা, লেট নধৰোঁ ডাইৰেক্ট কৰি দিওঁ। সলিউশ্যন চোৱা কেনেকৈ লেট নধৰাকৈ কৰিম, মানে এইটো দেখাবা তুমি, কিন্তু মই ওপৰৰ পৰা দেখাই আছোঁ, এইকেইটা নেদেখাওঁ আৰু ইয়াতে আমি ডাইৰেক্ট কি কৰিম 2√2 হোল টু দি পাৱাৰ কৰি দিছোঁ x আৰু ইফালে লৈ গৈছোঁ 64, এক্সপনেণ্টটো ৰাইট ফালে লৈ যাব লাগে। তো ইয়াৰ পাছত আমাৰ আহি গ'ল 2√2 হোল টু দি পাৱাৰ x না। তো ইয়াতে আহি গ'ল 8 8 = 2^6, 64ত 2 কেইটা থাকে 6টা থাকে, জানাই তোমালোকে। তাৰপিছত এই যে 2 আছে, এইটোক মই 2 এই ৰুটটোক আমি 2^½ লিখিব পাৰোঁ, হোল টু দি পাৱাৰ কি হৈ যাব x, এইটো ওপৰত লৈ যোৱা 2^-6, ওপৰত লৈ গ'লে মাইনাছ। আৰু ইফালে কি কৰিম জানানে, ইয়াতে 2ৰ পাৱাৰত 1 আছে আৰু এইটো 2ৰ পৰা ½ আছে, তো 1 + ½ কৰিলে কি হয় জানে 3/2, ইফালেতো x আছে 2^-6। তো ইফালে তোমাৰ 2 কেঞ্চেল, 3/2 x = পালোঁ আমি -6 আৰু x = পাম কি জানানে 3 -4 হৈ যাব। কি কাৰণত 2 6 = 12 মানে -12 পালোঁ, 3টো আকৌ ইফালে গ'লে ডিভাইড হৈ যাব, তো -12 ডিভাইড বাই মানে -12 ডিভাইড বাই যদি 3 কৰা 4 পাবা। তো এইটো এনচাৰ হৈ গ'ল। কুৱেশ্যন নম্বৰ 6ত কি দিছে, কুৱেশ্যন নম্বৰ 6তো সলিউশ্যন ডাইৰেক্ট 6 লিখোঁ, ইফালে x লিখোঁ আৰু ইফালে 216 লিখি দিওঁ, হয়নে 6 টু দি পাৱাৰ x = 216ত কেইটা সেই আছে ওলোৱা, 6 দি ডিভাইড মাৰি দিয়া, 6 3 18, 3 6 3 18 হৈ গ'ল, 3 থাকে 6 36, 6 36 মানে 6³ তো 6 6 কেঞ্চেল, x = 3, এনচাৰ পাই গ'লোঁ। এইবাৰ হ'ব কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আছে লগ সলিউশ্যন, ঠিক আছে 5√5 পাৱাৰত আহি যাব x, ইফালে হৈ যাব 125, ইফালে আমি 5 লিখোঁ, এইটো 5 টু দি পাৱাৰ ½ হৈ যাব, ৰুট গুচাই দিলে ৰুটৰ ভেলু কি হয় একো লিখা নাথাকিলে সদায় 2 থাকে, তো সেইকাৰণে 2 লিখিছোঁ পাৱাৰত x, আৰু 125 মানে কি হয় 5³ তো ইফালে আমি এইটোৰ পাৱাৰত 1 আছে, 1 + ½ কৰিলে কি হ'ব 3/2x আৰু ইফালে 5³ তো ইয়াৰ পৰা আমি গম পালোঁ 5 5 কেঞ্চেল, 3/2x = 3, তো x = কি হ'ব 3 × 2 ডিভাইড বাই হৈ যাব 3, তো 3 3 কেঞ্চেল, x = 2, তো এইটো এনচাৰ আমি পালোঁ x = 2। এইবাৰ আহিছোঁ ইফালে, ইফালে আহিব 2√7 হোল টু দি পাৱাৰ x = 784, ইমপ্লাই 2√7 হোল টু দি পাৱাৰ x = 784। এতিয়া 784ত কেইটা 7 আছে ওলাব লাগিল, ঠিক আছে ওলাও আমি ডিভাইড কৰি 7 দি ডিভাইড কৰি দিওঁ, 7 × 7 7 × 7 7 × 14 আৰু যাব নেকি 7 দি কৰি চাওঁ, 7 1 × 7, ঠিক আছে 7 1 যে তোমাৰ হৈ গ'ল 7 হৈ গ'ল, 4 হৈ গ'ল 7 2 42, আৰু ইফালে হ'ব তোমাৰ 4 4 × 16, হয়নে 4 4 × 16, তো 7 পালোঁ 2টা আৰু 2 পালোঁ কেইটা জানে 4টা পালোঁ, কিয় 4ত 2টা থাকে ইয়াতো 2টা আছে, তো 4টা হৈ গ'ল। ইয়াক আমি ৰিপ্ৰেজেণ্ট কেনে কৰিম চাবা, এইটো আহি গ'ল, প্ৰথমতে ইয়াতে 2 আছে, ইফালে মই 2 লিখিম আৰু ইফালে মই লিখি দিম 7 আছে না, মই এতিয়া √7 লিখিম, হোল টু দি পাৱাৰ 4 লিখিম, কি কাৰণত মিলাবৰ কাৰণে কৰিছোঁ চোৱা, ইফালে আমাৰ আল্টিমেট চালে 2 কেইটা আছে, 2টো 4টাই আছে আৰু এটা 7ত √7 কেইটা থাকে 2টা থাকে, তো আমাৰ তাত 7 কেইটা আছিলে 2টা আছিলে, তো সেইকাৰণে মই √7 হোল টু দি পাৱাৰ 4 লিখিব পাৰোঁ, তো 2টাৰে এই কেঞ্চেল যাব, চেম x = পাই যাম 4, তো এইটো এনচাৰ আমি পাই গ'লোঁ।
question number 8 to দিয়া আছে না তো এটা সলিউশন করো 8 to the power x equal to root over 4096 তো আমি 4096 ত কেইটা 8 আছে উলাইলো প্রথমতে তো 8 হবো 8 5 8 5 40 8 1 8 8 2 16 আকো 80 দি যাব হয়নে তো 6 গুণ 48 8 6 48 48 থাকলে 3 থাকলে 32 8 8 যা 64 তো আমি পালো ইয়াতে 8 সারিটা তো x equal to হয়ে গেল 4 x equal to 4 ইয়াৰ পিছত সলিউশন কৰো এটো মই কিন্তু লেট ধৰাটো দেখা নাই বাৰে বাৰে কৈছো তো মই ডাইৰেক্ট কৰিছো তোমালোকে এক্সামত কৰিলে কিন্তু পুৰা ভালকে দেখাবা তো 3 root 2 whole to the power x equal 5832 equal আমি এটা কৰি দিম 3 root 2 whole to the power x equal 5832 কিমানটা হে আছে উলাই লচোন প্ৰথমতে 5832 3 কেটা আছে 3 দি যায় আছে না 3 1 যা 3 2 থাকিল 3 9 27 1 3 12 3 12 আকৌ যাব 3 গুণ 18 1 3 12 3 গুণ 24 3 2 যা 6 3 1 যা 3 3 6 18 को যাব 3 দিনা 3 18 তো 3 হৈ গল 3 কিমান কৰিম 3 7 যা 21 আৰু ইফালে 3 2 যা 6 হয়নে আৰু যাব হয়নে 3 2 যা 6 3 4 যা 12 আৰু 3 8 যা 24 তো আমি ইয়াতে 3 কেটা পালো 3 পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা ছয়টা 3 পাই গলো আৰু 8 আছে মানে 2 তিনটা পালো তো ইয়াক মই প্ৰেজেন্ট কেনে কৰিম চাবা হা তো 3 আৰু ইফালে root 2 লিখি দিম কিয় আমাক ইফালে root 2 হে লাগে whole to the power কি লিখিম 6 লিখি দিম তেতিয়া কারেক্ট হৈ যাব কিয় তুমি চোৱা 3 to the power 6 হৈ আছে আর এটা তো root 2 কেটা থাকে বলি কৈছো দুটা তো আমার তো 2 কেটা আছিল তিনটা তো ছয়টা থাকিব না তো ক্যান্সেল হৈ গলে x equal to 6 তো ইয়ালৈকে ঠিক আছে সেকেন্ড কোশ্চেন তো কৰো এটো কোশ্চেন নাম্বার 11 কোশ্চেন নাম্বার 11 ত আমি 3 9 whole to the power x equal to 81 তো এটো আমি যদি লিখো এনেকে লিখো পাৰো না 1/3 whole to the power x equal 81 মানে 9 স্কয়ার তো এটো হ'ব x/3 equal to 9 স্কয়ার 9 9 cancel x/3 equal to 2 তো x equal to হৈ গল 6 হ্যাঁ x equal to 6 হৈ গল আর ইফালৰ সামটো আমি কৰিলে ঠিক আছে এটো মই লেট ধৰি কিনে দেখাই দিও লাগিলে লেট log 4 to the power 2 minus 8 equal to x তো আমি এটো লিখিব পাৰো 4 to the power x equal to 2 minus 8 তো এতিয়া 4x মানে এটো হ'ব 4 মানে কি 2 স্কয়ার লিখিব পাৰো তো 2 to যদি পাওয়ার যায় 2x মাল্টিপ্লাই করলে n হৈ যাব আর ইফালে ইকুয়াল 2 to the power minus 8 তো ইফালে 2x equal to আমি পাই যাম -8 x equal to -8/2 মানে -4 এটোৰ आंसर পাই গলো क्वेश्चन नंबर 13 চাও क्वेश्चन नंबर 13 ত আমি 4 5 6 whole to the power x equal to 6144 এটো পালো তো এতিয়া আমি 4 5 6 whole to the power x তো 6144 ত কেইটা হে আছে আমি উলাইলো প্ৰথমতে 6144 ত 6 কেটা আছে উলাও হা 6 উলাই দো 6 1 যা 6 এটো না যায় তো ইফালে হৈ গল 6 2 যা 12 7 24 আকৌ 6 এদি কাটো হয়নে আৰু 6 এদি কাটলে 6 1 যা 6 4 থেকে 6 7 যা 42 6 এদি না 4 এদি যাব না 4 এদি কাটি দাও 4 2 যা 8 20 7 24 আকৌ 4 এদি যায় 24 7 16 আৰু 4 1 গুণ 4 4 গুণ 24 7 16 ঠিক আছে আমি গম পালো 6 আছে এটা অনলি হয় না আর 4 কেটা আছে দেখিছা 4 বহুত আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 4 তো এটুক আমি এটা প্রেজেন্ট কৰিম কেনেকে চাবা
4 5 6 হোল টু দি পাৱাৰ x তো আমি এইটো ফালে এনেকৈ লিখিব পাৰোঁ নেকি 4টো আগতে লিখোঁ 6টো ইয়াতে লিখোঁ আৰু 1/5 লিখি হোল টু দি পাৱাৰ আমি হে কৰি দিওঁ 6 কৰি দিওঁ হয়নে তো 6 যদি কৰোঁ আমাক কি লাগে 5 লাগে না 5টো থাকি যাব লাগিব 1/5 তো এইটো যদি আমাৰ কৰা যায় তো কৰি দিওঁ আমি 5 না তো 5 এইটো চোৱা এটা 4 কেইটা আছে 4 তো 5টা আছে আৰু 6 টু দি পাৱাৰ 1/5 লিখিছোঁ চোৱা 5টো যদি আকৌ মাল্টিপ্লাই কৰা তো 5 কেঞ্চেল হ'ব না নাই কেঞ্চেল হৈ গ'লে কেইটা 6 এটাই থাকি যাব তো আমিতো মডিফাই কৰি লিখিব পাৰোঁ মানে হয়নে নাই আৰু ইফালে পাই গ'লোঁ আমি এইটো আৰু তুমি ভালকৈ চোৱা এই যোনটো 6 টু দি পাৱাৰ 1/5 আছে আমি ইয়াক এনেকৈও লিখিব পাৰোঁ দুটাৰ মিনিং সেম তো এতিয়া কেঞ্চেল গ'লে x = কি হ'ব 5 হৈ যাব হয়নে এটোলৈকে হৈ গ'ল এতিয়া আমি এইটো সাইডত চাওঁ কি আছে এইটো কোৱেশ্চন তো এইটো কোৱেশ্চনত সলিউশন কৰি দিওঁ তো আছিল 2 3 5 পাৱাৰত আহিব x = আহিব 1600 তো 2 থাকক হোল টু দি পাৱাৰ x 1600ত প্ৰথমতে 5 কেইটা আছে ওলাই লম ফাৰ্স্ট 1600ত 5 দি কেনসেল কৰো 5 3 যা 15 1 থাকিল 5 to 0 5 6 যা 30 5 4 যা 20 8 8 যা 64 তো আমি গম পালো 5 ইয়াতে আছে দুটা আৰু 2 কেইটা আছে জানে 2 6টা আছে কিয়কি 3টা 8ত আছে এই 3টা 8ত আছে তো এটো হৈ গল 6টা তো ইকুয়াল টু হৈ গল 2 5 হোল টু দি পাৱাৰ x ইয়াতো সেম মডিফাই কৰি দিয়া 2 লিখো তাৰপিছত 5 লিখো আৰু হোল টু দি পাৱাৰ কি লিখিম 6 লিখিম 5 টু দি পাৱাৰ 6 তো নাছিলে তো এটো তলত কি কৰিম 1/3 কৰি দিম সোৱা 2 টু দি পাৱাৰ 2 তো 6টা আছে ঠিকে আছে আৰু 5 ত 1/3 ইনটু 6 কৰিলে কি হয় কাটা গটি গলে 2 থাকি যায় তো এনেকৈ আমি লিখিব পাৰো এতিয়া দুটা সেম বস্তু হয় কেনসেল কৰিলে x = 6 ইয়ালৈকে হৈ গল এটো কোৱেশ্চন চাও তো এটো কোৱেশ্চন আমি চাই দিও এটো যদি এনেকুৱা আছে এটোক আমি এনেকৈ লিখিব পাৰো নেকি √6 আছে √6 থাকিলে আমি ইয়াক লিখি দিম কেনেকৈ জানে √6 থাকিলে আমি √2 ইনটু √3 প্লাস ইফালো আমি ইয়াক কৰি দিম তো √2 বাই √3 কৰিব পাৰো এটো স্প্লিট হে কৰিছো ইমপ্লাই কি দিম ডাইৰেক্ট দিও আৰু ইফালে প্লাস থাকিলে লগৰ ৰুলস আছে আমি ইনটু কৰিব পাৰো তো আমি কৰি দিলো ইনটু তো ইয়াতে এটো কেনসেল যাব আমাৰ তা থাকি যাব log 2 আর √2 মাল্টিপ্লাই কৰিলে 2 ওলাই আৰু এটো आंसर কি 1 ওলাই তো আজিৰ ভিডিওটো আমি এখিনলৈ কৰক বাকিখিনি আমি কোৱেশ্চন আমি নেক্সট ভিডিওত দেখাই দিম তো থ্যাংক ইউ